কাম মাই ইউটিউব চেনেল আৰু মোৰ লগত আছে দীপ। তো চাব পাৰে আমি এতিয়া বৰ্তমান কি ধুনীয়া এটা চিনাৰী। কিবা ক'বা দীপ? তুমি বনাও ভালকৈ ভিডিঅ'টো বঢ়িয়াকৈ পুখুৰীত পিছতে গা ধুবা কি মজা। এয়া পুখুৰীত আমাৰ গা ধুব ইচ্ছা গৈছে কিন্তু নোধোঁ আজি। ভিডিঅ'টো বনাও এয়া আমি গৰমত এয়া আমাৰ খুৰীহঁতে ভুই ৰুই আছে। ভাল লাগে দেখ চিনাৰী কি ধুনীয়া, কি ধুনীয়া এটা চিনাৰী চাব পাৰে। এই আমাৰ লোকেলতে এই আমাৰ লোকেল ঠাই আৰু আমাৰ ইয়াতে বহুত ধুনীয়া ধুনীয়া ঠাই আছে চাব লগা। আচলতে মানুহে ফুৰিব যাব ইচ্ছা গেলি যি শ্বিলং আমাৰ লোকেলতে বহুত ধুনীয়া ধুনীয়া জেগা আছে। তো এইবিলাকে এক্সপ্ল'ৰ কৰিব লাগে মাজে মাজে সময় পালে। ধুনীয়া জেগা আছে, মনবিলাকো ভাল লাগি থাকে যদি আমি নতুন নতুন জেগাবিলাক ধুনীয়া ধুনীয়া জেগাবিলাক। তো আজি আমি আহি আছোঁ দাৰাগাঁও বুলি নহয়, দাৰাগাঁৱৰ ওচৰে পাঁজৰে আৰু এটা ইমান ধুনীয়া চাব পাৰিব। চাব এটা ঠাই, লগতে আমাৰ লগত আছে জগদীশ আৰু তোমাৰ নাম কি আছিল? ৰাজদ্বীপ। চাওঁ কি ধুনীয়াকৈ আহি আছে। হাই এ জগদীশ, কিবা ক'বা নেকি? মই কি ক'ম, আজি যিহেতু চানডে আজি অলপ ফুৰিব আহিলোঁ। আৰু ইমান ধুনীয়া চাওক, এই গৰমত ট্ৰেক্টৰ বাই আছে, হাল বাই আছে। মানে কি হৈছে না কেছটো, দাৰাগাঁৱত আজিকালি কিন্তু যাই ভাল লগা হৈছে। সেইকাৰণে আজিকালি কি হ'ল, আমি দাৰাগাঁৱত যাব ইচ্ছা নাযাওঁ আমাৰ। সেইকাৰণে দাৰাগাঁৱত নাযায় আমি বেলেগ জেগা এটা যাব পাৰিছোঁ। বুজিলে না? কি আছে? চেল্ফি নহয়, বেক কেমেৰা দি। দিছ ইজ দ্য প্লেচ। কি সুন্দৰ ঠাই, আহা। ইয়াতে হাতী ওলায়। ঠাণ্ডা গৰম হৈ গ'ল। এইখিনি কি ঠাই? দাৰাগাঁৱে, কিন্তু কথাটো হ'ল দাৰাগাঁৱৰ অলপমান চাইডত। দাৰাগাঁও মানে ওপৰৰ পৰা হেৰি আগত আছোঁ আমি, য'ত মানুহ থাকে আমি সেইখিনিত নাই, বুজি পাইছ? অলপ তাত কৰি ধুনীয়া এক্সট্ৰিম জেগাত আছোঁ অলপমান। দেখছা অলপ ভয় লগা জেগা, হাতী চাতী আছে অলপ চাইডে চাইডে। ক'ত ক'ম জানা, দাৰাগাঁও যি ওপৰখিনি আছে আমি ওপৰেদি ভাম মেছেজ দিম এনপৰ আগে দিম। কিন্তু ভয় লগা অলপমান জেগাটো, মানে কি হাতী চাতী লৈ দিয়ে। সঁচা কৈছোঁ, ফাল্টু কৰা নাই কিন্তু, চিৰিয়াছ গম না। জয় গণেশ বাবা কি জয়। ওয়াও, কি ধুনীয়া ঠাই। কেনে দেখা আগত দেখি নাম্বা নোৱাৰা কিন্তু দাৰাগাঁও যাই পাবি। বম গাটা আছে চাবি দেই, থিয়া গাটা আছে আগত দেখি যাবা নৰা। এনে থিয়া গাটা আছে, পাৰ হৈ যাবা নৰা। বৰ্তমান জগদীশে ভিডিঅ' বনোৱাত ব্যস্ত আছে আৰু আমাৰ দীপে গাড়ী চলাই আছে। ৱাও, চিনাৰী কি ধুনীয়া চিনাৰী দীপ। কি ক'বা আকৌ তুমি এই চিনাৰীৰ বিষয়ে? তো ফাইনেলি আমি আহি পালোঁ দাৰাগাঁও। তো দাৰাগাঁও এই চাইডেদি আহিলোঁ আজি প্ৰথমবাৰৰ বাবে। মই চিনি পোৱা নাছিলোঁ আকৌ কোনো জেগা। দীপজ্যোতি লৈ আহিলে, ভাল লাগিলে আহি। কিবা যেন পাহাৰত আমি ভ্ৰমণ কৰিবই গৈছোঁ। চাব পাৰি ইমান ধুনীয়া এটা ঠাই। দীপজ্যোতি কি ক'বা কোৱা? ৰাস্তা আছে না নাই? वाह जगह जंगले। 'दी दारागाँव
তো ফাইনেলি আমি আহি পালোঁ এতিয়া দাৰাগাঁৱত আহি পালোঁ চাব পাৰে মোৰ পাছত আছে দাৰাগাঁও আৰু মোৰ বন্ধু কেইজন আছে চাব পাৰে ইয়াতে কি ধুনীয়া এটা ঠাই তো তোমালোকে কি কৰি আছা ইয়াতে তোমালোকে কি কৰি আছা আহি কেনে লাগিল কোৱাচোন নাই মিমিটো এখন চিচি জগদীশ তুমি কি ক'বা তো আমি এতিয়া খাই আছোঁ স্প্ৰাইট যিহেতু আমি বেয়া বস্তু মদ চদ এইবিলাক নাখাওঁ তো তাৰ কাৰণে স্প্ৰাইট খাই আছোঁ তুমি কি ক'বা মইতো খাই আছোঁ মই একো নকওঁ এতিয়া খাই লওঁ আমাৰ বছে কি ক'ব আৰু এবাৰ আৰু জগৰ দিছে ভাল হৈছে মানে এনে মম মাল তাই তত নাখায় সেইকাৰণে স্প্ৰাইট খাব ধৰিছে এতিয়া তো বাই বাই আজিলৈ এইখিনিয়ে থাকিল ধন্যবাদ এইবিলাক দিয়া আছে খাওঁ